মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে সংস্কৃতৰ মডেল কুৱেশ্যন পেপাৰ সুধি আছিলে, গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পৰা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন আহিব, ঠিক আছে। গোটেইখিনি নাহে, কিন্তু ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন আহিব। এতিয়া চোৱা 1 নম্বৰ, ট্ৰান্সলেট দ্য ফলোয়িং পেছেজেছ ইনটু আছামিজ। ইয়াতে তোমালোকক চোৱা, ইয়াতে 4টা দিয়ে তোমালোকক, ঠিক আছে। তোমালোকক সংস্কৃতত দিয়া থাকিব, তোমালোকক অসমীয়াত অৰ্থাৎ তোমালোকৰ নিজৰ নিজৰ মাতৃভাষাত তোমালোকে সেইখিনি অনুবাদ কৰিব লাগিব। এতিয়া তোমালোকে এই যিখিনি অনুবাদ কৰা, এই অনুবাদ কৰাখিনি কিন্তু তোমালোকে কমন নোপোৱা, ঠিক আছে। অনুবাদ কৰাখিনি তোমালোকৰ পাঠকেইটা ধুনীয়াকৈ চাই যাবা, তাৰ পৰা তোমালোকৰ অনুবাদ কৰাখিনি আহিব। গতিকে এই 16 নম্বৰ তোমালোকে অতি সহজতে তোমালোকে পাই যাবা, ঠিক আছে। যে পাঠখিনি তোমালোকে ভালদৰে অসমীয়াখিনি ভালদৰে পঢ়ি যাবা, তাৰ পৰা তোমালোকে 16 নম্বৰ পাবাই। গতিকে এইখিনি তোমালোকে কিন্তু কমন বিচাৰিলে নহ'ব, তথাপিও তোমালোকে এইখিনি চাই ল'বা। এতিয়া প্ৰসংগ সংগতি দৰ্শাই তলৰ শ্লোককেইটাৰ ব্যাখ্যা কৰা। তোমালোকক যদিহে এটা ডিটেইলছত ভিডিঅ' লাগে সংস্কৃতৰ কমন কি চাব লাগিব, তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনাবা। আৰু তোমালোকে এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰ পৰীক্ষাৰ কাৰণে। মই আৰু এখন মডেল কুৱেশ্যন পেপাৰ কিছু সময়ৰ পিছত বা অহাকালি মই আপলোড কৰি দিম, তোমালোকে সেইখনো চাবা, ঠিক আছে। পৰীক্ষাত এনেধৰণে দিয়া থাকিব, দিয়া থাকিব, তোমালোকে নোৱাৰিলে তলৰটো এনেকুৱা ধৰণে কৰিব লাগিব, ঠিক আছে। ইয়াতে থাকিব তোমালোকৰ 10 নম্বৰ। তোমালোকে কিন্তু ইয়াত যিকেইটা দিয়া আছে এইকেইটা তোমালোকে চাবলৈ নাপাহৰিবা। উত্তৰখিনি তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ পেইড গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই, তোমালোকে জইন কৰি ল'বা। একেবাৰে কম পইচাত তোমালোকে গোটেইখিনি নোটছ পাবা, ঠিক আছে। 2022, 23, 24, 25 চনৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ, 5000+ MCQs, ইম্পৰ্টেণ্ট নোটছ, কমন নোটছ, গোটেইবিলাক তাত তোমালোকে পাবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জইন হোৱা নাই, জইন কৰি ল'বলৈ নাপাহৰিবা। নেক্সট চোৱা, তোমালোকক ভাৱ বহলাই লিখা আহিব। ইয়াতে তোমালোক 8 নম্বৰ দিব। এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব পৰা, বহুতবাৰ এই দুটা আহিছিল, গতিকে ইয়াৰ পৰা তোমালোকৰ এটা কমন অহাৰ চান্স আছে, ঠিক আছে। এইখিনি তোমালোকে চাবা, ভাৱ বহলাই লিখা। নেক্সট তোমালোকে চোৱা, তোমালোকে কেইটামান কুৱেশ্যন দিব, ঠিক আছে। কুৱেশ্যন কেইটা এইকেইটা তোমালোকে চাবা, আৰু অহাকালি যিখন মই মডেল কুৱেশ্যন পেপাৰ আপলোড কৰি দিম, সেইখনত থকা কুৱেশ্যন কেইটাও তোমালোকে চাবা। এই দুখন কুৱেশ্যন পেপাৰ চালে তোমালোকে 50+ তোমালোকে ইজিলি সংস্কৃতত পাই যাবা। এতিয়া চোৱা 4 নম্বৰ, এইটো বান্দৰৰ দলপতিয়ে কেনেদৰে ৰজাচন্দ্ৰৰ ওপৰত প্ৰতিশোধ ল'লে। তোমালোকে এইখিনি অসমীয়াত লিখিলেও হ'ব, ঠিক আছে। নেক্সট, ভাতৃস্নেহস্তু দুৰ্লভ পাঠটি কোনখন নাটকৰ পৰা লোৱা হৈছে, নাট্যকাৰজনৰ চমু পৰিচয় দিয়া। নেক্সট এইটো চাবা, ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে কি কৰিছিল। হিতুপদেশৰ বিষয়ে চমুকৈ লিখা। চমুকৈ লিখিবলৈ প্ৰায়ে দিয়ে হিতুপদেশৰ বিষয়ে। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চালেও তোমালোকে নিশ্চয় চাই তোমালোকে গম পাবা। নেক্সট এইটো চাবা, কিমস্মাকং পথ্যমহ। এই প্ৰশ্নটো কোনে কাক সুধিছিল। ইয়াত পথ্যমৰ কথা, ইয়াত কি পথ্যমৰ কথা উল্লেখ কৰা আছে, ঠিক আছে। তাৰপিছত চমু প্ৰশ্ন তোমালোকৰ এনেকুৱা ধৰণৰ আহিব, ঠিক আছে। সৰ্বস্ব গুৰুহ ক, ভগৱান শ্ৰীকৃষ্ণ কদা সম্ভৱতি, এনেকুৱা ধৰণৰ কুৱেশ্যন এইকেইটা তোমালোকে চাবা। কোনোবাটো প্ৰশ্নৰ উত্তৰ যদি নোৱাৰা, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা সেই প্ৰশ্নটো, যে 5 নম্বৰৰ বিটো আমি নোৱাৰোঁ, তোমালোকে লিখি দিবা 5ৰ বি বুলি, মই তোমালোকৰ আনচাৰটো কমেণ্ট ছেকশ্যনতো দি দিম। যদি তোমালোকে পেইড গ্ৰুপত জইন কৰিব নিবিচাৰা, কমেণ্ট ছেকশ্যনতো আনচাৰখিনি আমি দি দিম। 6 নম্বৰত চোৱা, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াত থকা গোটেইকেইটা প্ৰশ্ন চাব লাগিব। ইয়াত চোৱা, প্ৰথমটো, মনুস্মৃত কেইটা অধ্যায় আছে, প্ৰখৰতো সুৰভাৰতীয় পাঠটোৰ লিখক কোন। তোমালোকে যদি উত্তৰখিনি জানা, কমেণ্ট ছেকশ্যনত জনোৱাচোন, 6 নম্বৰৰ এ বুলি লিখি, বি বুলি লিখি, ঠিক আছে। তোমালোকৰ কমেণ্টটো মই পিন কৰি দিম। নেক্সট চোৱা, 80 নম্বৰ, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক কোন, কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কোন, কোনখন গ্ৰন্থৰ বাবে বেদব্যাস প্ৰসিদ্ধ, ধনৰ উত্তম কি, বিনামুনি কোন, গীতাৰ সৃষ্টি ক'ত, পিতৃ মাতৃ আচাৰ্য সন্তুষ্ট হ'লে কি সম্পূৰ্ণ হয়। এইকেইটা কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত গ্ৰামাৰৰখিনিতে বহুতো ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পায়। গ্ৰামাৰত কমন দিয়াটো অলপমান প্ৰব্লেম হয়, তথাপিও তোমালোকে এইকেইটা চাই ল'বা, ঠিক আছে। এইখিনি তোমালোকে গ্ৰামাৰৰ চাবা, আৰু কমন ভিডিঅ' এটা আপলোড কৰি দিম কি চাব লাগিব গ্ৰামাৰৰ। সেইখিনি তোমালোকে ফ'ল' কৰিলে তোমালোকে বহুতখিনি তাৰ পৰা কমন আহি যাব। নেক্সট চোৱা, তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখা। তোমালোকৰ পৰীক্ষাত আহিবই শব্দৰূপ লিখা। তাৰপিছত চোৱা, বেয়া বাক্য লিখি সমাসৰ নাম লিখা, এইটো এনেকুৱা ধৰণৰ আহিব। বাচ্য পৰিৱৰ্তন কৰা তোমালোকৰ আহিব গ্ৰামাৰৰ। তাৰপিছত উপযুক্ত বাক্যত তলৰ যিকোনো দুটাৰ উদাহৰণ দিয়া। গতিকে গ্ৰামাৰখিনিত বহুতো ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পায়। তাৰপিছত তোমালোকে চোৱা, তোমালোকৰ আহিব শেষত তলৰ যিকোনো 4টা বাক্য সংস্কৃতলৈ অনুবাদ কৰা। ইয়াত অসমীয়া আৰু ইংৰাজীত বাক্যকেইটা দিয়া থাকিব, এইটো তোমালোকক সংস্কৃতলৈ অনুবাদ কৰিব দিব,
ঠিক আছে এইটো প্ৰায়ে আহি থাকে ধন জন আৰু যৌৱনক লৈ গৰ্ব নকৰিবা পশুক হত্যা নকৰিবা বিপৰৰ বন্ধুৱে প্ৰকৃত বন্ধু বলৱান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবা আমাৰ বিদ্যালয়ৰ সন্মুখত এখন বাগিচা আছে ঠিক আছে এইখিনি তোমালোকে চাবা আৰু এখন মই কুৱেশ্যন পেপাৰ অহাকালি আপলোড কৰি দিম সেই দুখন কুৱেশ্যন পেপাৰ চাবা লগতে এটা কমন কি চাব লাগিব অহাকালি আৰু এটা ভিডিঅ' আপলোড কৰি দিম সেই তিনিটা ভিডিঅ' তোমালোকে চাবা চালে তোমালোকৰ বহুখিনি তোমালোকৰ পৰীক্ষাত মিনিমাম তোমালোকে 60+ তোমালোকে সেইখিনি চালে পৰীক্ষাত পাবাই আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা পেজ গ্ৰুপত যদি জইন কৰিব বিচৰা জইন কৰি ল'ব পাৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা